সো বন্ধুসকল আজিৰ ক্লাছত আমি ডিছকাছ কৰিম ছিগনিফিকেঞ্চ অফ দ্য প্ৰিয়াম্বলৰ মহত্ব বা গুৰুত্ব কি আমাৰ সংবিধানত বা দৈনন্দিন আমাৰ জীৱনত বা ভাৰত মহাদেশত যিটো সাংবিধানিক যিটো পৰম্পৰা তাতে গুৰুত্ব কিমান আছে মহত্ব কিমান আছে প্ৰিয়াম্বলৰ চ' ইয়াৰ আগতে প্ৰিয়াম্বলৰ ডিছকাশ্যন হৈ গৈছে এইবিলাক চাব পাৰে আগৰ ক্লাছবিলাক গতিকে ছিগনিফিকেঞ্চটো আমি আজি চাই লওঁ দ্য প্ৰিয়াম্বল এম্বডিজ দ্য বেচিক ফিলচফি এণ্ড ফাণ্ডামেণ্টেল ভেলিউজ চাওক যে প্ৰিয়াম্বল যিটো আছে আমাৰ প্ৰিয়াম্বল যিটো কয় এইটো মানে যিটো আমাৰ সংবিধানৰ যিটো মূল ফিলচফি দৰ্শন বা যিটো মানে মৌলিক যিবিলাক ভেলিউজ বা গুণাগুণ তাকে মানে সূচায় মানে এম্বৰিজ যিবিলাক মানে আমাৰ বেচিক ফিলচফি ধৰক এটা মানে সংবিধান বা এটা যিটো আমাৰ মূল গড় আছে বা যিটো মানে আমাৰ সংবিধানৰ যিটো ভেটি বা তাৰ মূল ফিলচফি আদৰ্শ বা মৌলিক যিটো গুৰুত্ব বা যিবিলাক তাৰ যিটো ভেলিউজ এইবিলাক আটাইবিলাক মানে আমাৰ প্ৰিয়াম্বলত সোমাই আছে বা প্ৰিয়াম্বলে সূচায় মানে কিবা এটা বস্তু তৈয়াৰী কৰাৰ আগত যিটো আমাৰ মেপটো বা যিটো মানে আধাৰশিলা সেইটো আমাৰ প্ৰিয়াম্বল বুলি ক'ব পাৰি এইটো হ'ব পাৰে পলিটিকেল মৰেল এণ্ড ৰিলিজিয়াছ যিটো আমাৰ ভেলিউজ মানে এইটো আমি যদি ৰাজনৈতিক দিশত চাওঁ যদি সেইফালৰ পৰা চাব পাৰোঁ বা মৰেল যিটো নৈতিক দিশৰ পৰা চাওঁ যদি বা যদি আমি ধৰ্মীয় যদি অনুপাতে চাওঁ যদি আটাইবিলাক যিবিলাক আমাৰ ফিলচফি আছে দৰ্শন বা যিটো মূল ভেলিউজ আছে গুণাগুণ আছে এইবিলাক আটাইবিলাক মানে প্ৰিয়াম্বলত সোমাই আছে on which the Constitution is based. It contains the grand and novel vision of the Constituent Assembly and reflects the dreams and aspirations of the founding fathers of the Constitution. A preamble যিটো হয় এইটো মানে যিটো বিশাল আৰু যিটো নভেল মানে মহান যিটো আদৰ্শ আছিলে বা যিটো ভিজন আছিলে আমাৰ যিটো কনষ্টিটিউণ্ট এছেম্বলিৰ যিবিলাক মানে যিসকল মহান দাৰ্শনিক বা যিবিলাক আমাৰ সংবিধান সৃষ্টিকৰ্তা আছিলে তেওঁলোকৰ যিটো মানে ভিজন আছে ভাৰত মহাদেশৰ যিটো ভৱিষ্যত কি হ'ব বা কেনে অনুপাতে আমাৰ দেশখন চলিব বা দেশৰ কি চিষ্টেমত চলিব সেই আটাইবিলাক মানে সপোন যিটো আছে সেই সপোনটো সোমাই আছে প্ৰিয়াম্বলত আছে বুলি কোৱা হয় এণ্ড ৰিফ্লেক্ট দ্য ড্ৰিমছ এস্পাইৰেশ্যন দ্য ফাউণ্ডিং ফাদাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ডছ অফ ছাৰ আল্লাদি কৃষ্ণস্বামী আয়াৰ a member of the Constituent Assembly who played a significant role in making the Constitution. The preamble to our Constitution expresses what we had thought or dreamed so long. এতিয়া এই আল্লাদি কৃষ্ণস্বামী আয়াৰ চাউথৰ এজন মহান এজন মানে কনষ্টিটিউণ্ট এছেম্বলিৰ মেম্বাৰ আছিলে আৰু মানে তেওঁ মানে এটা ডাঙৰ এটা ভূমিকা আছিলে আমাৰ সংবিধান সৃষ্টি কৰাত বা সৃজন কৰাত তেওঁৰ মতে যিটো দ্য প্ৰিয়াম্বল টু কনষ্টিটিউশ্যন এক্সপ্ৰেছেছ হোৱাট ইউ হেড থট অৰ ড্ৰিম চ' লং মানে ইমান দিনত যিটো আমাৰ স্বাধীনতা সংগ্ৰাম বা ইমান দিনৰ কষ্ট বা যিটো মানে যিটো সাধনা তাৰপিছত যিটো মানে সংগ্ৰামৰ পিছত যিটো আমি যিটো স্বাধীনৰ দেশখন স্বাধীন কৰিলোঁ ইংৰাজৰ পৰা তেতিয়া মানে আমাৰ যিবিলাক মানে ফাউণ্ডিং ফাদাৰ আছিলে কনষ্টিটিউশ্যন বা যিবিলাক ফ্ৰীডম ফাইটাৰ আছিলে বা যিবিলাক মহান দাৰ্শনিক আছিলে বা ফিলচফাৰ্ছ বা যিবিলাক পলিটিকেল লিডাৰ্ছ তেওঁলোকৰ যিটো সপোন আছিলে ভাৰত মহাদেশলৈ ভাৰত উপমহাদেশখন কেনেকুৱা ধৰণৰ দেশ হ'ব বা কেনেকুৱা ধৰণৰ ৰাজনীতি হ'ব কেনেকুৱা ধৰণৰ মানে নিয়মত চলিব এই আটাইবিলাক মানে এক প্ৰিয়াম্বলত সোমাই আছে বুলি এইটো কাৰ কথন মানে এইটো মানে ছাৰ আল্লাদি কৃষ্ণস্বামীৰ মতে গোটেইখিনি মানে প্ৰিয়াম্বল টু কনষ্টিটিউশ্যন এক্সপ্ৰেছ হোৱাট ইউ থট অৰ ড্ৰিম চ' লং মানে ইমান দিনত আমি যিটো আমি ভাবি আছিলোঁ চিন্তা চৰ্চা কৰি আছিলোঁ বা সপোন দেখি আছিলোঁ এই আটাইখিনি আমাৰ এই প্ৰিয়াম্বলত সোমাই আছে এতিয়া আগলৈ চাওঁ according to K. Munshi, a member of the drafting committee of the Constituent Assembly, the preamble is a horoscope of our sovereign democratic republic. এতিয়া কে মুন্সি কোন আছে কে মুন্সি আছিলে আমাৰ ড্ৰাফটিং যিটো সংবিধানৰ যিটো সূচীপাত যিটো কমিটি ড্ৰাফটিং কমিটিৰ যিজন মেম্বাৰ আছিলে এজন মেম্বাৰ আছে তেওঁ কৈছিলে যে প্ৰিয়েম্বলটো হ'ল মানে এটা হৰস্কোপ যিটো আমাৰ যেনেকুৱা আমি আমাৰ ভাগ্য নিৰ্ধাৰণ যিটো আমি এনেকৈ ৰাশিফল বা সূচী যিটো আমি মানে কুষ্টি বা ৰাশিফল যিটো মানে আমাৰ ভাগ্য যেনেকৈ ভাগ্য নিৰ্ধাৰিত কৰে যেনে কুষ্টিফল বা ৰাশিফল তেনেকুৱা ধৰণৰ মানে আমাৰ ভাৰত যিটো স্বাধীন যিটো গণতান্ত্ৰিক যিটো গণৰাজ্য যিটো ভাৰত ছভাৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক তাৰ মানে এটা কুষ্টি বা ৰাশিফল আমাৰ এই প্ৰিয়াম্বলক ক'ব পাৰি এইটো কাৰ কথন আছিলে এইটো আছিলে কে এম মুন্সিয়া তেওঁ কোন আছিলে ড্ৰাফটিং কমিটিৰ এজন মানে ইম্পৰ্টেণ্ট এজন মেম্বাৰ আছিলে চ' কিছুমান ইম্পৰ্টেণ্ট তথ্য পাই গৈছে কে এম মুন্সি কোন আছিলে তাৰপিছত তেওঁ কোন কমিটিৰ মেম্বাৰ আছিলে ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিলে আৰু তেওঁ কি কৈছিলে এইটো হৰস্কোপ বুলি কৈছিলে আমাৰ ছভাৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক বা ভাৰতৰ মানে ৰাশিফল বুলি কৈছিলে হৰস্কোপ বুলি কৈছিলে এতিয়া চাওঁ Pandit Thakur Das Bhargava, another member of the Constituent Assembly, summed up the importance of preamble in the following words. এতিয়া পণ্ডিত মানে আৰু এজন মেম্বাৰ আছিলে কনষ্টিটিউণ্ট এছেম্বলিৰ পণ্ডিত ঠাকুৰ দাস ভাৰ্গৱা তেওঁ কি কৈছিলে ছাম অফ দ্য ইম্পৰ্টেঞ্চ মানে প্ৰিয়াম্বলৰ মহত্ব বা গুৰুত্ব সম্পৰ্কে তেওঁ এনেকুৱা কৈছিলে দ্য প্ৰিয়াম্বল ইজ দ্য মষ্ট প্ৰিচিয়াছ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন মানে ভাৰতৰ সংবিধানৰ যিমান
অংগ আছে বা পাৰ্ট আছে তাৰ চবতকৈ মানে গুৰুত্বপূৰ্ণ বা মহত্বপূৰ্ণ যিটো পাৰ্ট বিশেষ পাৰ্ট আমাৰ হ'ল প্ৰিয়াম্বল ইট ইজ দ্য চ'ল অফ দ্য কনষ্টিটিউশ্যন আৰু এইটো নহয় এইটো মানে সংবিধানৰ আত্মা বুলি কৈছে আত্মাস্বৰূপ কনষ্টিটিউশ্যন ইট ইজ দ্য কি অফ দ্য কনষ্টিটিউশ্যন আৰু কনষ্টিটিউশ্যনৰ সংবিধানৰ এইটো মানে চাবি কাঠি কি ইট ইজ জুৱেল ছেট ইন দ্য কনষ্টিটিউশ্যন আৰু এইটো এটা মানে মুকুটা স্বৰূপ মানে মুকুট স্বৰূপ মানে যিটো মানে জুৱেল বুলি কৈছে মানে যিটো এটা মানে হেৰি এটা মানে প্ৰিচিয়াছ মানে এটা মানে ৰত্ন বুলি কৈছে জুৱেল মানে দামী এটা মানে ৰত্ন তাৰপিছত ইট ইজ এ প্ৰপাৰ ইয়াৰ ষ্টিক উইথ হুইচ ওৱান কেন মেজাৰ দ্য ৱৰ্থ অফ কনষ্টিটিউশ্যন আৰু আমাৰ যিটো সংবিধান তাক মানে তাৰ মানে গুৰুত্ব বা তাৰ মহত্বটো মেজাৰ কৰা তাক জুখি চাবলৈ এটা মানে মাপকাঠি বুলি কৈছে মানে ইট ইজ এ প্ৰপাৰ ইয়াৰ ষ্টিক উইথ ইজ ওৱান কেন মেজাৰ দ্য ৱৰ্থ অফ কনষ্টিটিউশ্যনটো আমাৰ কিমান মহত্বপূৰ্ণ কিমান গুৰুত্বপূৰ্ণ বা তাৰ কিমান মহত্ব আছে তাক জুখিবলৈ এটা মাপকাঠি হ'ল এইটো কি হ'ল প্ৰিয়াম্বল চ' এইখিনি কথাখিনি আছিলে আমাৰ পণ্ডিত ঠাকুৰ দাস ভাৰ্গৱৰ এতিয়া ছাৰ আৰ্নেষ্ট বাৰ্কাৰে কি কৈছিলে ছাৰ আৰ্নেষ্ট বাৰ্কাৰ কোন আছিলে ছাৰ আৰ্নেষ্ট বাৰ্কাৰ এ ডিষ্টিংগাইজ ইংলিছ পলিটিকেল চাইণ্টিষ্ট তেওঁ এজন মানে নামী গ্ৰামী মানে এজন ডিষ্টিংগাইজ লেখনীয় মানে এজন ইংৰাজ পলিটিকেল চাইণ্টিষ্ট আছিলে ৰাজনীতিক বিজ্ঞানী পেড এ গ্ল'য়িং ট্ৰিবিউট টু দ্য পলিটিকেল উইজডম অফ দ্য অথৰ্ছ অফ দ্য প্ৰিয়েম্বল মানে তেওঁ এটা ট্ৰিবিউট পে কৰিছে এটা মাননি মানে এটা সন্মান জনাইছিলে যিটো মানে এই সংবিধানৰ যিবিলাক মানে ৰচয়িতা আছিলে আৰু যিসকলে মানে প্ৰিয়েম্বল লিখিছিলে তেওঁলোকৰ মানে ৰাজনৈতিক জ্ঞানৰ ওপৰত তেওঁ মানে এটা ট্ৰিবিউট দিছে তেওঁক মানে তেওঁ এটা মাননি দিছে বা সন্মান জনাইছে সন্মান জনাই তেওঁ কি কৈছে সেই ডেছক্ৰাইব দ্য প্ৰিয়েম্বল এজ এ কি নোট মানে এটা মানে ভাৰতৰ যিটো সংবিধানৰ মানে মূল চাবি কাঠি বা মূল যিটো কি নোট যিটোৱে মানে আমাৰ সংবিধানক মানে যেনে ঘৰ এখনত সোমোৱাৰ কাৰণে আমাৰ চাবি থাকে আৰু সেই মানে ঘৰত এই চাবি দিয়ে আমি ঘৰখন বুজি পাওঁ আৰু ঘৰত সোমাই ভিতৰখন বুজি পাওঁ ঠিক সেইদৰে আমাৰ প্ৰিয়েম্বলটো মানে এটা কি নোট মানে কনষ্টিটিউশ্যনৰ মানে এটা চাবি কাঠি বা চাবি স্বৰূপ মানে এই প্ৰিয়েম্বলতে মানে আমাৰ সংবিধানৰ মূল যিবিলাক কল্পনা বা মূল যিটো উদ্দেশ্য মূল যিবিলাক অৰ্থ তাত সোমাই আছে সেইটোৱে মানে কি নোটৰ মানে ইংৰাজী অৰ্থ মানে যিটো অসমীয়া অৰ্থ ক'ব পাৰি হি ৱাজ ছ' মুভড বাই দ্য টেক্সট অফ দ্য প্ৰিয়েম্বল ডেট হি কোটেড ইট এট দ্য অপেনিং অফ হিজ পপুলাৰ বুক প্ৰিন্সিপলছ অফ ছ'চিয়েল এণ্ড পলিটিকেল থিয়ৰী আৰু ছাৰ আৰ্নেষ্ট বাৰ্কাৰে এটা কিতাপ প্ৰসিদ্ধ এটা কিতাপ এইটো লিখিছিলে এইটো হ'ল প্ৰিন্সিপলছ অফ ছ'চিয়েল এণ্ড পলিটিকেল থিয়ৰী কেতিয়া এইটো পাব্লিছ হৈছিলে 1951 প্ৰকাশিত হৈছিলে আৰু তাতে মানে তেওঁ এই কথাখিনি কৈছিলে যে ইমানে তেওঁ মানে যে আমাৰ সংবিধানৰ প্ৰিয়াম্বলক চাই মানে ইমানে ভাল পাইছিলে ইমানে তেওঁ মানে প্ৰেৰিত হৈছিলে যে তেওঁৰ যিটো কিতাপ আছে তাৰ মানে প্ৰথম বাক্যই তাৰমানে তেওঁ এইখিনি কৈছিলে যে মানে এই আমাৰ যিটো মানে প্ৰিয়াম্বলৰ কথা তেওঁ এই কিতাপৰ প্ৰথম বাক্যতে তেওঁ আমাৰ প্ৰিয়াম্বলৰ যিখিনি টেক্সট কথাখিনি তেওঁ উল্লেখিত কৰিছিলে তেওঁ মানে ইমানেই প্ৰভাৱিত হৈছিলে আমাৰ প্ৰিয়েম্বলত মানে তাতে বুজিব পাৰি যে আমাৰ প্ৰিয়েম্বলটো কিমান ধুনীয়া আৰু কিমান মহত্ব আছে যে মানে আমাৰ বহি যিবিলাক মানে সেই সময়ত পলিটিকেল চাইণ্টিষ্ট বিজ্ঞানী আছিলে তেওঁলোকেও মানে ইয়াৰ পৰা মানে প্ৰভাৱিত হৈছিলে বা তেওঁলোকক মানে বহুত মানে আকৰ্ষিত হৈছিলে বা তেওঁলোকেও মানে বহুত ভাল পাইছিলে বা ভাল বুলি কৈছিলে ভাল বুলি আখ্যা দিছিলে আমাৰ প্ৰিয়েম্বলক এতিয়া আমি জাষ্টিছ এম হিদায়তুল্লাহ তেওঁ কোন আছিলে ভাৰতৰ ফৰ্মাৰ মানে পূৰ্ব মানে চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে CJI তেওঁ কি কৈছিলে এই প্ৰিয়াম্বলৰ ওপৰত এইটো আমি জানি লওঁ প্ৰিয়াম্বল ৰিজেম্বলছ দ্য ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এইটো আমি জানো যে আমাৰ যিটো প্ৰিয়াম্বল এইটো ক'ৰ পৰা লোৱা হৈছিলে এইটো আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা তাৰে মানে যিটো সংবিধান তাৰ পৰা লোৱা হৈছিলে প্ৰিয়াম্বল যে আমি এইটো জানো যে আমাৰ যিটো কনষ্টিটিউশ্যন এইটো হ'ল বেগ অফ বৰ'য়িংছ মানে বহুত বিভিন্ন ধৰণৰ কনষ্টিটিউশ্যনৰ পৰা এইটো প্ৰেৰিত বা তাৰ পৰা ভাল বস্তুবিলাক লৈ আমাৰ মানে কনষ্টিটিউশ্যনটো ৰচনা কৰা হৈছিলে চ' আমাৰ যিটো প্ৰিয়াম্বল এইটো ক'ৰ পৰা লোৱা হৈছিলে এইটো আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে এইটো পৰীক্ষাত প্ৰায় সোধে যিটো প্ৰিয়াম্বলটো ক'ৰ পৰা লোৱা হৈছে এইটো আমি আনচাৰটো কি হ'ব কনষ্টিটিউশ্যন অফ ইউনাইটেড ষ্টেটছ তো এইটো যিটো ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স আছিলে আমেৰিকাৰ যিটো মানে আমেৰিকাও স্বাধীন হৈছিলে এসময়ত সেই তেতিয়া আমেৰিকাৰ ইণ্ডিপেণ্ডেন্সৰ যিটো ডিক্লেৰেশ্যন তাতো মানে প্ৰিয়াম্বলৰ যিটো আভাস তাতে সোমাই আছে বাট ইজ মোৰ দেন ডিক্লেৰেশ্যন এইটো তেওঁ কৈছে যে এইটো আমেৰিকান ডিক্লেৰেশ্যনৰ লগত যিটো হুবহু মানে বহুতখিনি বস্তু মিলে কিন্তু এইটো আমেৰিকান ইণ্ডিপেণ্ডেণ্ট ডিক্লেৰেশ্যনতকৈ আৰু তাৰ গুৰুত্ব আছে আমাৰ সংবিধানত ইট ইজ চ'ল অফ আ কনষ্টিটিউশ্যন তেওঁ কৈছে এইটো যেনেকুৱা মানে পণ্ডিত ঠাকুৰ দাস ভাৰ্গৱে যেনেকৈ কৈছিলে আমাৰ এইটো ইট ইজ এ চ'ল অফ দ্য কনষ্টিটিউশ্যন ঠিক সেইদৰে জাষ্টিছ এম হিদায়তুল্লাহে কৈছে যে এইটো আমাৰ সংবিধানৰ আত্মাস্বৰূপ
a solo constitution which lays down the pattern of our political society. আগতো কোৱা হৈছে যে এইটো কনষ্টিটিউশ্যন এইটো প্ৰিয়াম্বলে আমাৰ যিটো মানে ৰাজনৈতিক সমাজ বা আমাৰ যিটো ভাৰত মহাদেশৰ যিটো স্বাধীনতাৰ পিছত যিটো ৰাজনৈতিক সমাজ হ'ব বা পলিটিকেল ষ্ট্ৰাকচাৰ হ'ব বা যিটো ভেটি হ'ব বা গড় হ'ব তাৰে মানে তাকে সূচাই মানে প্ৰিয়াম্বলে আমাক হেৰি কৰিব যিটো নিৰ্ণয় কৰিব যে আমাৰ ৰাজনৈতিক সমাজখন কেনেকুৱা হ'ব সেইটো আটাইখিনি মানে কথাবিলাক প্ৰিয়াম্বলত সোমাই আছে। ইট কণ্টেইনছ এ চলেম ৰিজল্ভ হুইচ নাথিং বাট এ ৰিভলিউশ্যন অল্টাৰ। এইটো এটা মানে দৃঢ় আমাৰ প্ৰতিকৰ আমাৰ এইটো আমি দৃঢ় মানে এইটো হেৰি হৈছোঁ আমি যে এই প্ৰিয়াম্বলটো আমাৰ মানে এইটো দৃঢ় যিটো নিষ্ঠা বা আস্থা যিটো আমাৰ আছে সংবিধানৰ প্ৰতি বা দেশৰ প্ৰতি সেইটোও আমাক সূচায়। আৰু এই যিটো দৃঢ় আস্থা বা বিশ্বাস যিটো আমাৰ সংবিধানৰ ওপৰত আছে বা ৰিজল্ভ যিটো আছে চলেম ৰিজল্ভ এইটো কোনেও মানে সলাব নোৱাৰে বা কেতিয়াও মানে সলনি নহয় মানে কেৱল মানে এটা মানে ৰিভলিউশ্যন বা এটা মানে যিটো আন্দোলন আন্দোলনৰ পিছতে মানে এইটো চেঞ্জ হ'ব পাৰে বা কিন্তু তাৰ আগতে মানে এইটো কেতিয়াও মানে চেঞ্জ হ'ব নোৱাৰে, কোনেও চেঞ্জ কৰিব নোৱাৰে। যদি পুৰে ভাৰতৰ মানুহে যদি এটা আন্দোলন কৰে বা গণ আন্দোলন কৰে যে এইটো মানে চেঞ্জ কৰিব লাগে যিটো প্ৰিয়াম্বলটো তেতিয়া চেঞ্জ কৰিব পাৰিব, নহ'লে এইটো চেঞ্জ হ'ব নোৱাৰে। তাৰমানে ইমানখিনি গুৰুত্ব বা মহত্ব আমাৰ প্ৰিয়াম্বলত আছে। চ' এইখিনি আছিলে আমাৰ ছিগনিফিকেঞ্চ বা গুৰুত্ব প্ৰিয়াম্বলৰ। চ' আমি নেক্সট ক্লাছত ডিছকাছ কৰিম প্ৰিয়াম্বল এজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন হয়নে নাই, মানে প্ৰিয়াম্বলটো আমাৰ সংবিধানৰ পাৰ্ট হয়নে নাই তাৰ ওপৰত আমি মানে হেৰিকৈ আলোচনা কৰিম। চ' আশা কৰিছোঁ আপোনালোকক ভাল লাগিছে। ভাল লাগি থাকিলে আপোনাৰ লাইক কমেণ্ট কৰিব আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত লিখি দিব, মই তাৰ ওপৰত আকৌ ডিছকাশ্যন কৰি দিম। চ' আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব পাৰে। চ' আজিলৈ ইমানে, থেংক ইউ।